অসম সচিবালয়ে অৱসৰী কৰ্মচাৰী তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য বিশ্বনাথ নাথৰ গ্ৰন্থ উন্মোচন। দৃষ্টিপাত নামৰ প্ৰবন্ধ সংকলন গ্ৰন্থ উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ শশীধৰ নাথে। গ্ৰন্থখনৰ ওপৰত পৰ্যালোচনা কৰে চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা চিপাঝাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ প্ৰসন্ন কুমাৰ নাথে। বৰদৈলগুৰি সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন সভাপতিত্ব কৰে বৰদৈলগুৰি সাহিত্য সভাৰ সভাপতি হেৰম্ব কুমাৰ নাথ। সভাখনত পদ্মশ্ৰী গুৰু দুৰ্ণ ভূঞাৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক এএন লাইভ। বৰদৈলগুৰি সাহিত্য সভাই আজি গ্ৰন্থ উন্মোচনী সভা এখন পাতিছিলোঁ। এই গ্ৰন্থখনৰ লেখক আছিল আমাৰ বৰদৈলগুৰি সাহিত্য সভা তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য মাননীয় বিশ্বনাথ নাথদেৱৰ। তেখেতে প্ৰবন্ধ সংকলন দৃষ্টিপাত নামৰ এই গ্ৰন্থখনি আজি উন্মোচন কৰিলে আৰু গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ মাননীয় শশীধৰ নাথদেৱে। আৰু এই গ্ৰন্থখনিৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিলে চিপাঝাৰ সাহিত্য সভাৰ সভাপতি মাননীয় ডক্টৰ প্ৰসন্ন নাথদেৱে। তেখেতে এই গ্ৰন্থখনিৰ ওপৰত প্ৰতিটো প্ৰবন্ধৰ ওপৰতে সুন্দৰভাৱে বিশ্লেষণ কৰি আমাক জনালে বৰ ভাল লাগিল। আৰু কেইবাগৰাকীও বিশিষ্ট অতিথিক আমি আজি এই সভাত আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকো উপস্থিত থাকি ভাষণ ৰাখিছে। গতিকে আজিৰ এই অনুষ্ঠানটি মোটামুটি সাফল্যমণ্ডিত হোৱা বুলি আমি আশা কৰিছোঁ। মোৰ গ্ৰন্থখনৰ বিষয়ে ক'বলৈ বিশেষ একো নাই, তথাপি মোৰ একদম আৰম্ভণিতে আমাৰ হাইস্কুলীয়া জীৱনতে ক'বলৈ গ'লে হাইস্কুলীয়া জীৱনৰ পিছত চাকৰি জীৱন, এই দুয়োটা জীৱনতে মোৰ কিছু আছিলে, গ্ৰুপ আছিলে, যিসকল গ্ৰুপৰ লগত মই খালি সাহিত্যৰ বিষয়ে আমি কথা পাতিছিলোঁ। তেওঁলোকো সাহিত্যৰ প্ৰতি বৰ আকৰ্ষিত আছিল, ময়ো। গতিকে তেওঁলোকৰ আমাৰ কিতাপৰ আদান প্ৰদান হৈছিল। আমি ইমান কিতাপ কিনিবও নোৱাৰোঁ, আমি ধাৰে দিওঁ, আমাক ধাৰে দিয়ে, আমিও ধাৰে দিওঁ। এনেকৈ অদল বদল কৰি পেলাই আমি কিতাপবিলাক চাই এনেকুৱা এটা অৱস্থালৈ গৈছিলোঁ যে আমিও এখন কিতাপ ৰচনা কৰিব নোৱাৰোঁনে। বিশেষকৈ মোৰ প্ৰবন্ধৰ প্ৰতি বেছি আকৰ্ষণটো বাঢ়ি গৈছিল, কাৰণ প্ৰবন্ধবিলাকত কথাটো হয় যে ই সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়, ইয়াত সদায় সত্য প্ৰতিফলিত হয়। গল্প বা কবিতাৰ মোৰ ভাষাটো মোৰ একেবাৰে ক্ষীণ, মই তাত নোৱাৰোৱে, মোৰ মানে নাই। আৰু উপন্যাস গল্প এইবিলাক উপন্যাসটো বৰ দীঘলীয়া হয়, বৰ্ণনামূলক, মই ইমান পচন্দ নকৰোঁ। আৰু প্ৰবন্ধটো এনেকুৱা তাত নিশ্চয় এনেকুৱা কিছুমান থাকে। আজিও এতিয়া মই এইবিলাক কথা ইমান কোৱা নাই, কিতাপখনত মই যিমানখিনি পাৰোঁ ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ, যাতে এই কৈছে তেখেতে অলপ এই গ্ৰন্থৰ বিষয়ে ওলাওঁতে। গ্ৰন্থখনৰ নামটো দিছোঁ দৃষ্টিপাত। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।